অংগনবাড়ী কৰ্মীসকলে প্ৰতিবাদ কৰে মাজে সময়ে তেওঁলোকৰ দৰমহা বৃদ্ধি লৈ পেলাই আপুনি তাৰ কাৰণে আমি আমাৰ এই বিভাগটোৰ দায়িত্ব লোৱাৰ পিছত আমি অংগনবাড়ী কৰ্মীসকল মই নিজেও তেওঁলোকক বহিছোঁ। আজি আপোনালোকে চাওক যে শুনি ভাল পাব, প্ৰথম স্বাধীনতা ৭৫ বছৰৰ পিছত মডেল অংগনবাড়ী কেন্দ্ৰ আমি ১০,০০০ বনাবলৈ চেষ্টা কৰিছোঁ, 10,000। আৰু আমাৰ যিটো সুন্দৰভাৱে এই ঘৰবিলাক নিৰ্মাণ চলি আছে, আপোনালোকে নিজেও চাব পাৰে, ভাল পাম চালে। আৰু গোটেই দেশতে চৰ্চা হৈছে যে অসমে যি মডেল অংগনবাড়ী কেন্দ্ৰ বনাইছে অন্য ৰাজ্যও ল'ব লাগে। মই কৰ্মীসকলক মাতি আনি কৈছোঁ যে ইমান দিন সৰু সৰু ভগা ভগা ঘৰত আছিলে, ইমান সুন্দৰ ঘৰ বনাইছোঁ, আমাক চৰকাৰৰ কাম কৰিবলৈ কিছু সময় লাগিব। তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে তেওঁলোকে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কোনো ধৰণৰ এপইচাও তেওঁলোকে নাপায়, সুদা হাতে ঘৰলৈ যাব লাগে। আৰু আমি সেই কথা চিন্তা কৰি অসমে এখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত মডেল অংগনবাড়ী কৰ্মীৰ সহায়িকাক ৰিটায়াৰমেণ্ট পিছত আমি ৰিটায়াৰমেণ্ট বেনিফিট দিছোঁ। 4 লাখ টকা কৰ্মীসকলে পায়, 3 লাখ টকা। আৰু এতিয়ালৈকে আমি 400 কোটি টকা তেওঁলোকক ৰিলিজ কৰি দিছোঁ। অংগনবাড়ী কেন্দ্ৰৰ যিটো কৰ্মীসকলৰ প্ৰমোশ্যন 25% আমি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে যি পৰীক্ষা হয় তাৰো ব্যৱস্থা কৰিছোঁ। আৰু কৰ্মীসকলক কৈছোঁ আপোনালোকে কিছুদিন আমাক সময় দিয়ক, আপোনালোক নিশ্চিতভাৱে তেখেতসকলে নহয়, আশা কৰ্মীবিলাকো আছে বিভিন্ন ধৰণৰ তেনেকুৱা চিমিলাৰলি যি চিটুৱেশ্যন আমাৰ মহিলাসকল বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ভলুণ্টাৰী ছাৰ্ভিচ দি আছে। মুখ্যমন্ত্ৰী ডাঙৰ ডেফিনেটলি তেওঁলোকক চাব। আজি বিভিন্ন ধৰণৰ চৰকাৰে যে দুখীয়া ৰাইজক আঁচনিবোৰ দিছে, এইটো কথা যে মূল্যবৃদ্ধি কেতিয়াবা হ'লে আমাৰ নিজৰ বেয়া লাগে, সেইবোৰ যাতে সকাহ পাব পাৰে। আমি যে কিছুমান দৰিদ্ৰ মানুহৰ আঁচনিবিলাক যে আনিছোঁ, তাৰ মূল কথা যে এজন দৰিদ্ৰ ব্যক্তিয়ে যাতে তেওঁ সকাহ পায়।